এয়া ফ্ৰেণ্ডছ, মই ক'লা কচু লগতে এয়া বগা কচু, মানে নলকচু নেকি নাজানো, এইবিলাক মই সৰু সৰুকৈ পিচ কৰি ল'লোঁ। কিন্তু ক'লা কচুটো চিলাই দিয়া নাই, মই এয়া এনেকুৱা ৰাখিছোঁ। এনেকুৱা বেছি আইৰণ পোৱা যায়, সেইটো কাৰণে মই আজি এনেকুৱা ভাজিব ল'লোঁ। এইটো বগা কচু কিবা এটা নাম ক'লে পাহৰি গ'লোঁ, মিঠা কচু বুলিও কয়। লগতে ক'লা কচু বেছি আছে, এয়া মই চিলাই দিয়া নাই। মানে কিছুমান চিলাইছোঁ, যিবিলাক ডাঠ থাকে পাতলবিলাক এনে দিছোঁ। ইয়াতে মছলাবিলাক গোটেই দি দিলোঁ। এটা বিলাহীও দিছোঁ, এটা মানে দুটাই দিছোঁ, সৰু সৰু, ডাঙৰ এটা চাইজৰ। এনেকুৱা আদা নহৰু পেষ্ট দিছোঁ অলপ, হালধি, জিৰা, ধনিয়া গোটেইখিনি দিলোঁ আৰু এইখিনি এতিয়া ভাল কৰি ভুনিব লাগিব। এইখিনি সিজিব দিছোঁ। অলপ পিছত চাম, চেক কৰিম, অকণমান জুইটো কমাই ৰাখোঁ গেছটো। এয়া ৰেডি হৈয়ে যাব, হোৱা নাই, অকণমান বাকী আছে। মানে পানীটো গোটেইখিনি নাইকিয়া হ'ব লাগিব, হৈয়ে যাব। দেখিছেনে ইমান ধুনীয়াকৈ গলি গৈছে একদম। মই বিলাহী এটা দিলোঁ নহয় ইয়াতে, বিলাহীও গলি গৈছে। কালাৰটো বহুতেই বেছি ধুনীয়া হৈছে। এনেকুৱাকৈ কচু খাব লাগে, বহুত বেছি ভাল। নৰসিংহৰ পাত এডাল ল'লোঁ তৰকাৰী দিবৰ কাৰণে। ফ্ৰেণ্ডছ, ৰেডি হৈ গ'ল এয়া। বাকী ভিডিঅ'টো কেনেকুৱা পালে ফ্ৰেণ্ডছ জনাব। আজি মানে দুপৰীয়া মই এইবিলাক বনাই দিলোঁ। এয়া নৰসিংহৰ পাত এডাল ল'লোঁ তৰকাৰী দিবৰ কাৰণে। এয়া কচু ভাজিখিনি হৈ গ'ল যে, এয়া মই নৰসিংহৰ পাত এটা দি এনেকুৱা থৈ দিম, ধুনীয়া স্মেল এটা ওলাব।